হীৰক আপোনাৰ জৰিয়তে সেই পৰিৱেশ দেখুৱাবৰ যত্ন কৰিম দৰ্শকক লগতে এজাক বৰষুণতে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় কেনেধৰণৰ যাত্ৰীৰ মাজত পৰিৱেশৰ সৃষ্টি হৈছে আপোনাৰ জৰিয়তে জনাৰ চেষ্টা কৰিম হয় নিশ্চয়কৈ ক'ব লাগিব যেহেতুকে দেওবাৰৰ নিশাৰ ভাগত যি বৰষুণ এজাকে বৰষুণজাকৰ পিছতে দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যি ধৰণৰ কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে আৰু তাৰ ফলত জনসাধাৰণৰ যি হাৰাশাস্তি এই হাৰাশাস্তি দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দেখুৱাইছোঁ যি জৰাবাটৰ উজনি আৰু যিহেতুকে এই উজনিৰ ফালে পোৱা যোৱা যিহেতুকে এই যি বাছ ষ্টপেজ আছে এই বাছ ষ্টেণ্ডত ইতিমধ্যে যথেষ্টখিনি যান জঁট এই যান জঁটৰ সন্মুখীন হোৱা দেখিবলৈ পাইছে আৰু গোটেই নিশা অৰেটো নিশা এনেধৰণে এই যি ইয়াত দলংখন আছে এই দলঙৰ লগতে সমান্তৰালভাৱে ইয়াত যি পথচাৰী আছে ইয়াত যি তীব্ৰ যান জঁট এই তীব্ৰ যান জঁটৰ হ'লে কোনো ধৰণৰ গাড়ী আগ পিছ হ'ব পৰা নাই কিন্তু যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে হয়তো কোনো সংখ্যক লোকে যি অফিচলৈ যাবৰ বাবে ওলাই আহিছিলে কিন্তু সেইসকলে ইতিমধ্যে এনেধৰণে ইয়াত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে হয়তো কিছুমান ঘৰলৈকে ঘৰমুৱা হোৱা দেখিবলৈ পোৱা গৈছে কিছু তেখেতসকলৰ দাদা আপুনি কেতিয়াৰ পৰা ৰৈ আছে ইয়াত আধা ঘণ্টামান হ'ব আধা ঘণ্টা হ'ল ইয়াত যথেষ্টখিনি এতিয়া যাম জঁট হয় হয় ক'লৈকে যাব আপুনি তেজপুৰ যাম তেজপুৰ এতিয়া আপোনাৰ যাবলৈ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব হয় হয় ঠিকে আছে অসুবিধাটো আছে এনেদৰে বহুত ধৰণৰ যি যান জঁট আৰু এনেদৰে সকলোৱে যি কাম কাজৰ বাবে ওলাই আহিছে দাদা আপুনি ক'ৰ পৰা আহিছে যথেষ্টখিনি সময় এনেদৰে যান জঁট একদম বহুত অসুবিধা কালি ৰাতিৰ পৰা অসুবিধা হৈছে বানপানীৰ ৰাস্তা গাড়ী মটৰ স্কুটি বাইক মানুহ খোজকাঢ়ি যাবলগীয়া হৈছে এনেকুৱা পৰিস্থিতি হৈ গৈছে এতিয়াও যথেষ্টখিনি যান জঁট আছে কিন্তু শিথিল যি নহ'ব সেয়া শিথিল হোৱা নাই 3 দিনলৈকে লাগিব যেনেকৈ গম পাইছোঁ 3 দিনৰ আগত শিথিলেই নহ'ব 3-4 দিন লাগিব আৰু এনেকুৱা অৱস্থা মানুহ খোজকাঢ়ি যাবলগীয়া বাধ্য হৈছে ৰাতি 12টা এটালৈকে উজনিৰ পৰা নামলৈকে যিসকল যাত্ৰী আগমন ঘটিছিলে এই বাছ ষ্টপেজটোৰ পৰা যথেষ্টখিনি অসুবিধা হয় যোৰাবাটৰ পৰা একদম জালুকবাৰীলৈকে সুবিধা হৈ আছে বাছ ষ্টপ বুলিয়েই নহয় একদম গোটেই গুৱাহাটীতে এনেকুৱা পৰিস্থিতি হৈ আছে মই অকণমান মেডিচিন নিব আহিছোঁ সেইকাৰণে 2-3 ঘণ্টা লেট হৈ আছে আৰু কি ক'ম আৰু এনেদৰে অফিচ কাছাৰী তথা তেখেতে যিহেতুকে উল্লেখ কৰিছে যে মেডিচিনৰ বাবে তেখেত ওলাই আহিছিলে ঘৰৰ পৰা মেডিচিনত কিন্তু 3 ঘণ্টা পৰ্যন্ত এতিয়ালৈকে তেখেতে যাম জঁটত যি এই ইয়াত সীমাবদ্ধ হৈ থাকিব লগা হৈছে কিন্তু যথেষ্টখিনি যিহেতুকে যদি মৃন্ময় দেখায় এক যি যান জঁট এই যান জঁটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে সকলো জ্যেষ্ঠ বয়োজ্যেষ্ঠসকল সকলো ধৰণৰ যি সমস্যা এই সমস্যা কিছু যদি আপোনাৰ কেতিয়াৰ পৰা ইয়াত হৈ আছে बंगाल में बोलेगा तो हाँ क्या प्रॉब्लम क्या कब से यहाँ तक रुका हुआ है 2 घंटा जाम होता है जाम 2 घंटा होता है क्या हो गया ऐसा औलाद होने से तो आदमी कैसे जाएगा हाँ ये तो सरकार को देखना ही पड़ेगा ये भी नहीं है नहीं देखने से तो हैरेसमेंट होता है पब्लिक क्या करेगा हाँ ये तो इमीडिएट सरकार को देखना पड़ेगा यही है तो हाँ ये तो असम गवर्नमेंट को इमीडिएट एक्शन लेना पड़ेगा नहीं तो गड़बड़ हो जाता है यही है ना দেখিছোঁ প্ৰতিগৰাকী যি যাম জঁটৰ কাৰণে এই সকলোবোৰ যি পথচাৰী বা সকলো ঘৰমুখী হ'বলৈ আহিছে আৰু এনেধৰণে যি যান জঁট এই যান জঁটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে সকলো যি লোকসকল এই লোকসকল ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কিছু সংখ্যক যদি লোকে ঘৰৰ বাবে যাবলগীয়া হৈছে কিন্তু এই যি যান জঁট এই যান জঁট ইয়াত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে ইয়াত যিহেতুকে যি নিশাটো এই নিশাটো যিহেতুকে এই যান জঁটৰ বাবে ইয়াত সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পাইছে যদি মৃন্ময় কিছু ইয়াত দৃশ্যাংশ দেখুৱাই যি ধৰণৰ যান জঁট এই যান জঁটৰ বাবে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে উল্লেখ কৰিছে যে যদি আমি দাদা এগৰাকী আছে দাদা আপুনি ক'লৈকে যাব মই যোৰহাট যাম যোৰহাট কেতিয়াৰ পৰা ৰৈ আছে মই 9টামান বজাৰ পৰা ৰখি আছোঁ এতিয়াতো আশা মানে গাড়ী আহিছোঁ বুলি কৈ আছে ফচি আছে জামত কইনা ধৰা পাই এতিয়া পাওঁতে আধা ঘণ্টাতকৈ বেছিয়ে হ'ল টাইম আহিয়ে পোৱাহি নাই যথেষ্টখিনি সমস্যাটো হৈছে বহুত সমস্যা হৈছে মানুহৰ এতিয়া কি ক'ব আৰু ইয়াৰ চলিউশ্যন কিবা এটা উলিয়ালে ভাল আছিলে এতিয়াও যি ধৰণৰ যান জঁট আছে মোটামুটি আপোনাৰ আজিৰ দিনটোত যে সম্পূৰ্ণৰূপে ক্লিয়াৰ হ'ব সেয়া নিশ্চিত নহয় সেইটো নিশ্চিত নহয় তথাপি মানুহ আশা কৰি ৰখি আছে এতিয়া গাড়ীও কোৱা নাই আহিম বুলিয়ে কৈ আছে এতিয়া কি বা হয় আৰু বিভিন্ন সময়ত দেখিলোঁ যে যিহেতুকে বাইদেউ এগৰাকী আছে হেৰি
প্ৰায় সময়ত দেখিবলৈ পোৱা যায় যে এজাক বৰষুণ তাৰপিছত জৰাপাতত যি কৃত্ৰিম বানৰ পিছত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। নাই বেলেগ একো নাই, মোৰ মানুহজনে কালি 4টা বজাত ওলাইছি, এই ৰাতিপুৱা এই পৰকলৈ যায়ে পোৱা নাই ঘৰ। সেই মই বিচাৰি আহিছোঁ কি হ'ল কি হোৱা নাই, চাই আহি পেলাই দেখোঁ যে এইবিলাক গোটেই ভাঙিছে, একোৱেই নাই, ৰাস্তাৰ এই পৰিস্থিতি কি ক'ম আৰু তাতে আৰু। নিশাৰ ভাগৰ পৰা কালি গধূলি 4টাৰ পৰা নাই মানুহজন, চব জামতে বাচি আছে। এতিয়া মই বিচাৰি আহিছোঁ একেলগে, আহি পেলাই দেখা পালোঁ এই গাড়ী পঠাইছে কিবা কৰি, কিন্তু আশা নাই গাড়ী যোৰহাট পাব জল্দি, এইটো আশাই নাই, বহুত যাম। যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ প্ৰায় সময় এতিয়া যি ধৰণৰ যান জঁট, এই যান জঁট যি ইতিমধ্যে কম সময়ৰ ভিতৰত এই যান জঁট ভাঙিব আশা নাই। প্ৰথম কথাটো হৈছে যোৱাকালি 4:15 পৰা বৰষুণ আৰম্ভ হৈছে, ঠিক আধা ঘণ্টাৰ পিছতে খানাপাৰা মেইন হাইৱেৰ ওপৰত একঁকাল পানী, যাৰ বিনিময়ত বানৰ সোঁতে দোকান পোহাৰবিলাক গোটেই ভাঙি নিলে। আমি যিহেতু গাড়ী মানুহ, আমাৰ 3টা বজাৰ গাড়ী গণেশ মন্দিৰলৈকে ৰাতি 10টালৈকে জামৰ কাৰণে যাব পৰা নাই। ড্ৰেইনবিলাক ফুল হৈ গৈছে, এনেকৈ পাহাৰৰ পানী নামি আহিছে। বেছিকৈ প্ৰব্লেমটো হৈছে হ'ল পাহাৰৰ পানীখিনি নামি আহি ড্ৰেইনবিলাক ব্লক হৈ গৈছে। তাৰ বিনিময়ত যাত্ৰীবিলাকৰো বহুত অসুবিধা, ড্ৰাইভাৰ কিন্তু অসুবিধা, বেচেৰা হয়তো ৰেষ্ট ল'ব পৰা নাই। এতিয়া ৰাতিপুৱা 6টা বজাৰ গাড়ী, কিছুমান 2-এখন গাড়ী মানে মঙলদৈ হৈ ঘূৰি গৈছে, আৰু মেক্সিমাম গাড়ী আমি চিধা পঠাইছোঁ। মেক্সিমাম গাড়ীয়ে 5 ঘণ্টা 6 ঘণ্টা লেটকৈ চলি আছে, যাৰ বিনিময়ত পেচেঞ্জাৰৰ যথেষ্ট অসুবিধা, কাৰণ সময়মতে গৈ নাপায়। যোৰহাট পাব লাগিছিলে 4টা বজাত বা যোৰহাট পাব লাগিছিলে 5টা বজাত, এতিয়া ড্ৰাইভাৰে কি কৰিব, সেইটো চলাই যাব ন জামত। সেইকাৰণে জামৰ কাৰণে পেচেঞ্জাৰখিনি প্ৰত্যেক পেচেঞ্জাৰে 5-6 ঘণ্টা লেটকৈ পাব গন্তব্যস্থান গৈ পেলাই। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যিহেতুকে এজাক বৰষুণৰ পিছত জৰাবাটত যথেষ্টখিনি যি সাগৰৰ নিচিনা পৰিণত হৈ যায়। হয়, তাৰমানে আমাৰ আছে এটা যোৰাবাট লাইন, আৰু যোৰাবাটৰ বা যোৰহাটৰ যিখিনি মানুহ যাব, আমি ভাবোঁ 6 মাইলৰ যিটো ৰাস্তা আছে চন্দ্ৰপুৰ হৈ জাগিৰোড ওলাব পাৰি, কিছুমান ৰাস্তা প্ৰশাসনে সেইটো ৰাস্তাও মুকলি কৰি দিব লাগে, যাতে সেনেকৈ গ'লেও গাড়ীবিলাকৰ যান জঁটটো অলপ কমি যাব। কাৰণ এইটো ৰাস্তাত নহ'লে জাম থাকিবই, সেইটো ৰাস্তাতে গ'লে বহুত জাম জঁট কমি যাব। তাৰমানে সেনেকৈ গৈ চন্দ্ৰপুৰেদি গৈ আপোনাৰ জাগিৰোড নে কি ওলাব পাৰি, সেনেকৈ ব্যৱস্থা কৰি দিলে হয় প্ৰশাসনে। আৰু যথেষ্টখিনি যেতিয়াকৈ আপোনাৰ ক'ৰ পৰা আহিছিলে? মই লংকাৰ পৰা আহিছোঁ। কিমান সময় ইয়াত আবদ্ধ হৈ আছে? নকওঁ, মোটামুটি 5 ঘণ্টামান হৈ গ'ল। আচলতে চৰকাৰে যদি চেষ্টা কৰে ৰাস্তা ভাল কৰিব পাৰে, বিকল্প এটা ল'লে হ'ল, কিন্তু ইমান অসুবিধা হৈ আছে মানুহৰ। আজি যেনেকুৱা অৱস্থা দেখিছোঁ, আগততো আৰু পানীটো একেবাৰে আঁঠুলৈকে উঠি আছে। গতিকে মোৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ চৰকাৰক, যাতে তেওঁলোকে এটা বিকল্প এটা সিদ্ধান্ত লয় যে আৰু এটা ৰাস্তা ওলাই দিবৰ কাৰণে। মোৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীলৈ, বিনম্ৰ অনুৰোধ, যাতে এই ৰাস্তাখন হ'লেও আমাৰ উন্নতিৰ ফালেও ৰাজ্যখন আগবাঢ়িব। ধন্যবাদ। দেখিবলৈ পোৱা গৈছে যিহেতুকে মিনমাৰ যদি ইয়াৰ দৃশ্যাংশসমূহ দেখা, ইয়াত সকলো যিহেতুকে যি যান জঁট, এই তীব্ৰ যান জঁটৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে যি ধৰণৰ অফিচ কাছাৰী, এই অফিচ কাছাৰীৰ বাবে যিসকল ওলাই আহিছিলে, সেই তেখেতসকলেও যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আৰু কিছু সংখ্যক যিহেতুকে ঘৰমুৱা হৈছে, তেখেতসকলৰ মানে কিছু হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি ইয়াৰ পৰা এতিয়া ঘৰলৈ যাব লৈছোঁ। ৰাতিপুৱাৰ পৰা ইয়াত ৰৈ আছে? ৰাতিপুৱা নহয়, আপোনাৰ 10:30 মানত আহিছোঁ। 10:30 মানত আহিছোঁ। গাড়ী কি কৈছে? গাড়ী বাছ আহি আছে, আহি পোৱা নাই মানে যিটো তীব্ৰ যান জঁট, সময়মতে ঘৰত গৈ পাব জানো? নাই, অলপ লেট হ'ব, কাৰণ আপোনাৰ বাছটো ইয়াত 10:45 পাব আছিলে, কিন্তু এতিয়া অলপ লেট হৈছে, অলপ লেট হ'ব চাগে। এই প্ৰায় এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় ঘৰলৈ গ'লে? নাই, মই প্ৰথমবাৰ পাইছোঁ। প্ৰথমবাৰ। এনেদৰে প্ৰতিগৰাকীয়ে সকলোৱে যিহেতুকে বেডিং পত্ৰ লৈ কিছু সংখ্যক ঘৰলৈ বাবে তেখেতসকলে যোৱাৰ বাবে ইয়াত ৰৈ থকা দেখিবলৈ পাইছে। ইতিমধ্যে যদি কওঁ, কিছু যিহেতুকে যি যান জঁট, এই যান জঁটৰ বাবে সকলো সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু কিছু সংখ্যক লোকে যিহেতুকে যদি আমি উল্লেখ কৰোঁ, অফিচ কাছাৰীৰ বাবে যিসকল লোক ওলাই আহিছে, সেইসকল সময়মতে যিহেতুকে অফিচ কাছাৰীলৈকে জনা। আৰু যদি এক দৃশ্যাংশ দেখুৱাই, এনেধৰণে যি নিশাৰ ভাগৰ এই যি বৰষুণজাকৰ পিছত যি ধৰণৰ বাঢ়নী পানীৰ যি নামি আহিছিলে, নামি অহাৰ পিছত ইয়াত থকা যি দোকান পোহাৰবিলাক আছে, সেইসমূহ বিনষ্ট বা ভাঙি লৈ যোৱা হৈছে। কিন্তু যি ধৰণৰ যান জঁট, এই যান জঁটৰ সমস্যাৰ সন্মুখীন হোৱা জনসাধাৰণৰ যথেষ্টখিনি যি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু উল্লেখ কৰিব লাগিব, তাৰ সমান্তৰালভাৱে যি ধৰণৰ ইয়াত যি মালবাহী ট্ৰাকসমূহ আছে, এই মালবাহী ট্ৰাকসমূহ ইয়াত যি অৰেটো নিশা ইয়াত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়াও ইতিমধ্যে যদি মিনময় যদি ইয়াৰ দৃশ্যাংশ দেখুৱাই,
বিষয়ে যদি চাই ইয়াৰ মালবাহী ট্ৰাকসকল যি বাহনৰ সমান্তৰালভাৱে যিসকল নৈশ বাছ এই নৈশ বাছসমূহৰ যিহেতুকে সেই তেখেতসকলৰ সময় এটা নিৰ্ধাৰিত সময় থাকে এই নিৰ্ধাৰিত সময়ত যিসকলৰ গন্তব্যস্থান এই তেখেতসকলক এই যাত্ৰীসকলক লৈ যোৱা হয় কিন্তু ইতিমধ্যে যি ধৰণৰ এই যোৰাবাটৰ এই কৃত্ৰিম বান বা যি ধৰণৰ ইয়াত যান জঁটৰ সমস্যা হৈছে এই যান জঁটৰ সমস্যাৰ ফলত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পাইছে কোনো লোকে ইতিমধ্যে যিসকল লোক এই লোকসকলে সকলো সময়মতে তেখেতসকলৰ যি স্থান ইতিমধ্যে পাবৰ বাবে সক্ষম মানে তেখেতে উল্লেখ কৰিছে যে যি ধৰণৰ গাড়ীৰ সময় এই সময়সীমা যথেষ্টখিনি পলম হোৱা দেখিবলৈ পোৱা গৈছে যদি কিছু ইয়াৰ মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম আৰু ভিতৰৰ ভাগৰ যিহেতুকে ইয়াৰ যি যোৰাবাটত যি কৃত্ৰিম যান জঁট এই কৃত্ৰিম যান জঁটৰ ফলত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা গৈছে বাইদেউ আপোনালোক ক'ৰ পৰা ক'লৈকে যাব ইয়াৰ পৰাই যাম তেজপুৰলৈ যাম তেজপুৰলৈকে কেতিয়াৰ পৰা ৰৈ আছে ইয়াত 10:30 মানৰ পৰা হ'ব যথেষ্টখিনি যান জঁট মানে সাংঘাতিকভাৱে হৈছে আজি আৰু বতৰটো বেয়া যে আচলতে বৰষুণৰ কাৰণে ৰাস্তাটো বেয়া আছিলতো সেইটো কাৰণে চাগে গাড়ী এতিয়া কেইটাত পাহি তাৰো ঠিকান নাই ফোন মাৰিছোঁ দেৰিব বুলি ক'লে গাড়ী ISBTৰ পৰা আপোনালোকক ওলোৱা বুলি কৈছে কিন্তু সময়মতে আপোনালোকে যে ঘৰ পাব ঠিক নাই কেইটাত পাওঁগৈ আৰু প্ৰায় এতিয়াও যি ধৰণৰ যান জঁট হৈ আছে আপোনালোকৰ সময়মতে যি উজনিমুৱা বা নামনিমুৱা যি যান জঁট এই গাড়ী চলাচল যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে হয় যথেষ্টখিনি মানে ইফাল সিফাল কৰিবলৈকে দিগদাৰ হৈছে এতিয়া আপুনি ইতিমধ্যে যদি আমি বাহনৰ কথা বাদ দি যদি আমি খোজকাঢ়ি হওঁ আপোনাৰ যোৰাবাটৰ পৰা ইয়ালৈকে যথেষ্টখিনি খোজকাঢ়ি অহাৰ সময়তে বহুখিনি টাইম লগা খোজকাঢ়ি আহিবলৈও বৰ দিগদাৰ হৈছে মানে কি বিশেষকৈ যান জঁট হৈছেতো গাড়ীৰ কাৰণে গতিকে খোজকাঢ়িবলৈও দিগদাৰ হৈছে তাতে আকৌ ৰাস্তা বোকা আহিবলৈও দিগদাৰ সেইটো কাৰণে সকলোৱে ইতিমধ্যে সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলো যিহেতুকে বিভিন্ন স্থানৰ পৰা যি যাত্ৰা কৰাৰ বাবে তেখেতসকলে হৈছে কিন্তু উজনিৰ পৰা নামনিসকলে যিহেতুকে আমি যদি এখন বাহন আছে বাহনখন কিমান সময়ৰ পৰা তেখেতসকলে এই যি বাহনখন এই বা ৰাতিপুৱা ভাগৰ পৰা এই বাহনসমূহ এনেধৰণে আবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যদি উল্লেখ কৰোঁ এই যি যান জঁট এই যান জঁটৰ ফলত যি ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা গৈছে আৰু সকলো এই যি প্ৰতিগৰাকী যি গাড়ীতে কিছু সংখ্যক লোকে শুই পৰা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্টখিনি যিহেতুকে নিশাৰ ভাগৰ পৰা এই সকলো ইতিমধ্যে ইয়াত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে কিছু সংখ্যক লোকে হয়তো গাড়ীতে যদি শুই পৰিছে তাৰ সমান্তৰালকৈ যথেষ্টখিনি যাত্ৰীসকল বাইদেউ আপোনালোক ক'লৈকে যাব নাজিৰালৈ আমি কালিৰ পৰাই টিকেট কাটিছোঁ কিন্তু ইয়াত পানী হোৱাৰ কাৰণে বাছে কেঞ্চেল কৰি দিছে আজি 3 ঘণ্টা বেছি হৈ গ'ল ইয়াত ৰৈ আছোঁ গৰম ভোক পিয়াহ লৈ পেলাই গাড়ী আহি আছে কৈছে কিন্তু ইমানেই ভিৰ এইডোখৰ পোৱাহিয়ে নাই মোৰ মতে এই ৰাস্তাবোৰ ওখ যেতিয়ালৈকে নকৰে পানী এনেকৈ জাম হৈ সদায় এনেকুৱা হ'ব ৰাস্তাখিনি অলপ ওখ কৰিব লাগিছিলে কাৰণ এইটো এটা ব্যস্ততাপূৰ্ণ পথ হয় আৰু প্ৰত্যেক বছৰেই এইটো অসুবিধা গতিকে অলপ চকু কাণ দিলে ভাল হয় চৰকাৰে এতিয়া আপোনালোকৰ সময়মতে যে ঘৰত গৈ ওলাব কিমান সময়ত পাম ঠিক নাই ঘৰৰ মানুহে অপেক্ষা কৰি আছে সেইটোতো বহুত ডাঙৰ আমাৰো চিন্তা সিহঁতৰো চিন্তা কাৰণ আমি ইমান দূৰৰ পৰা আহিছোঁ যোৰহাট শিৱসাগৰ নহয় নাজিৰা বহুত আগলৈ যাব লাগিব বহুত অসুবিধা হৈছে ভোকে পিয়াহে ৰৈ আছোঁ মুঠতে এনেদৰে ৰাতিপুৱাৰ ভাগৰ পৰা যিহেতুকে তেখেতসকলে উল্লেখ কৰিছে নিশাৰ ভাগৰ পৰা কিছু সংখ্যক যদি বাইদেউ এগৰাকী আছে তেখেতৰ পৰা যদি বাইদেউ আপুনি কেতিয়াৰ পৰা ইয়াত ৰৈ আছে মই 1 hour মান হ'ল 1 hour 2 hours অলমষ্ট এতিয়ালৈকে গাড়ী আহি পোৱা নাই ফোন মাৰিছোঁ আহিছোঁ বুলি কৈছে বাট এতিয়ালৈকে অহা নাই ক'লৈকে যাব মই শিৱসাগৰ যাম ইতিমধ্যে যি ধৰণৰ যান জঁট গাড়ী যি আহি পাব আশা মোৰ লগা নাই যে গাড়ী পালেহিও ইয়াত আই থিংক ওলাওঁতে 5 hours 4 hours লাগি যাব ঘৰ পাওঁতে 12টামান বাজিব চ' কি হ'ব ঠিকনা নাই আৰু আজি তেতিয়াহ'লে ইতিমধ্যে ঘৰতো যথেষ্টখিনি ঘৰটো চিন্তা কৰিছে ঘৰত কেঞ্চেল কৰি দিব কৈছে টিকেট বাট ষ্টিল ঘৰত কাম আছে গৈ পিনি জব আছে মোৰ এতিয়া উপায় নাই আৰু আৰ্বান ফ্লাডিংটো আই থিংক গভৰ্ণমেণ্টে জলদি ঠিক কৰিব লাগে অৰ এলছ আই থিংক চবেই গোটেই ভুক্তভোগী হ'ব আৰু চবেই বৰষুণ এজাক হোৱাৰ পিছত এই যোৰাবাটত যিহেতুকে এইটো ব্যস্ততাপূৰ্ণ যি পথ এই পথছোৱাত এনেধৰণে যে নিশাৰ ভাগৰ পৰাই যথেষ্টখিনি যান জঁটৰ সমস্যাৰ বাবে এই জনসাধাৰণৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় কিন্তু তাৰ সমান্তৰালভাৱে কিছুমান অফিচ কাছাৰীতকৈ যোৱাৰ ইতিমধ্যে অফিচলৈকে গৈ পোৱা নাই মানে এতিয়া আই থিংক গভৰ্ণমেণ্টে জল্দি ৰাইজৰ যাতে ঠিক হওক সেইটো এতিয়া পৰাই তেওঁলোকে ব্যৱস্থা কৰিব লাগে আৰু যি প্ৰব্লেম হৈছে আই থিংক এইটো এতিয়াৰ প্ৰব্লেম নহয় আগৰ পৰাই এইটো চলি আছে প্ৰব্লেমটো
চ' জল্দি আই থিংক গভৰ্ণমেণ্ট শ্বুড লিচন এণ্ড দে শ্বুড টেক একশ্যনছ মানে আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে প্ৰতিখন বাহন ইতিমধ্যে যি যান জঁটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে ঘণ্টাৰ পিছত ঘণ্টা প্ৰতিখন বাহন আবদ্ধ হৈছে যদি দাদা এগৰাকী আছে তেখেতৰ পৰা কিছু ক'লৈকে যাব আপোনালোক শিৱসাগৰ কেতিয়াৰ পৰা ৰৈ আছে মই ৰৈ থকা নাই মোৰ গাড়ী 9:15 গাড়ী এতিয়া গাড়ী ওলাই আনি পাইছোঁহি যথেষ্টখিনি অসুবিধা হৈ আছে পেচেঞ্জাৰ ৰখিয়ে আছে কি ক'ব সকলোৱে ঘৰমুৱা হোৱাৰ সমান্তৰালভাৱে যিসকল যাত্ৰীবাহী বা এই যি বাহনসমূহ ইতিমধ্যে ইয়াত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী কিছু সংখ্যক লোকে যদি ঘৰমুখলৈ যাবৰ বাবে সাজু হৈছে কিন্তু এতিয়াও কিছু সংখ্যক যি ব্যক্তি অফিচ কাছাৰী পোৱা নাই যি এই তীব্ৰ যান জঁটৰ বাবে নাই পোৱা বহুত অসুবিধা হৈছে অসুবিধা মানে বহুতেই আৰু যদি বিনিময় দেখুৱাই এক তীব্ৰ যান জঁট আৰু যিহেতুকে এটা ব্যস্ততাপূৰ্ণ যিহেতুকে ইয়াৰ উজনিৰ পৰা নামনি হোৱা যি এই পথছোৱা এতিয়া সবিশেষ দেখুৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।